CITU চেণ্ট্ৰেল ইণ্ডিয়ান ট্ৰেড ইউনিয়ন আৰু আমাৰ যি ভাতৃপ্ৰতিম সংগঠনবিলাক আছে এই ভাতৃপ্ৰতিম সংগঠনবিলাকলৈ দেশজুৰি কেন্দ্ৰীয় চৰকাৰৰ যি জনবিৰোধী বাজেট যি বাজেটত কৰ্পৰেট আৰু লাখটকীয়া মানুহবিলাকক যি ৰেহাই দিয়া হৈছে আৰু নিম্ন আয়ৰ মানুহখিনিৰ কাৰণে যে পৰোক্ষ কৰৰ বোজা ঝাপি দিছে এই কৰ্পৰেট শোষণকাৰী বাজেটৰ বিৰুদ্ধে সৰ্বভাৰতীয়ভাৱে বিক্ষোভ প্ৰদৰ্শন কৰাৰ অংশ হিচাপে আজি আমি গৰিবপুৰৰ শ্ৰমিক কৃষক যুৱ ছাত্ৰসকল ঐক্যবদ্ধভাৱে আজি আমি ৰাজপথত এই প্ৰতিবাদ কৰিবলৈ কাৰণে সাজু হৈছোঁ। আপোনালোকে নিশ্চয় জানে যে বাজেট উত্থাপন কৰিছে এই বাজেটত ভাৰতবৰ্ষৰ নিম্ন আয়ৰ যে মানুহখিনি আছে আশাতে বাট চাই আছে। এর ভিতৰত আছিল আমাৰ যি স্কিম ওয়ার্কারবিলাক অঙ্গনবাড়ী কর্মী আশা কর্মী মিড ডে মিল কর্মী এই সকলের কারণে কোনো সুসংবাদ দিব পৰা নাই। আৰু যে আমাৰ কৃষকে এই যে আমাৰ প্ৰচাৰ হৈছিল কৃষকৰ যে সন্মানিক ৬,০০০ টাকা কিনি আছে এটা নাকি বাড়ি ১০,০০০ টাকা হ'ব, পিছত আমি কি লক্ষ্য কৰিলোঁ তেওঁলোকৰ বাজেটত কোনো বৃদ্ধি হোৱা নাই, বৰং যে এগ্রিকালচার বাজেট কর্তন করা হয়েছে, সাৰৰ ভর্তুকি কমোৱা হয়েছে, খাদ্যত ভর্তুকি কমোৱা হয়েছে, শিক্ষা স্বাস্থ্য আৰু সংখ্যালঘু সামাজিক নগর উন্নয়ন গ্রাম উন্নয়ন সকলো যে বিভাগ আছে এই বিভাগত যিখিনি বরাদ্দ যোৱাবাৰ কৰিছিল তাতকৈ বরাদ্দ এইবাৰ কম কৰিছে। আৰু আমি লক্ষ্য কৰিছোঁ যি সময়ত ইংলেণ্ডৰ মানুহখিনি ১২ লাখ টাকা ইনকাম হলে পরে ভারতীয় টাকা ট্যাক্স ভরিব লাগে, আমার ভারতবর্ষ ১ লাখ টাকা যে মাসিক উপার্জন করে গরিব সজয় ঘৰৰ পৰা ৰেহাই। আর যিসকল মানুহে চকীদাৰৰ কাম কৰে রাজমিস্ত্রির কাম করে এই ১০, ১২, ১৫,০০০ টাকা রোজগার করে কারণে বাজেটত কোনো আশার বাণী শুনাব পৰা নাই, যার কারণে আমি শ্রমিক কৃষক যুব ছাত্র ঐক্যবদ্ধ হয়ে কেন্দ্রীয় সরকারের জনবিরোধী যে বাজেট এই বাজেটের বিরুদ্ধে আমি প্রতিবাদ সাব্যস্ত কৰিছোঁ আৰু চৰকাৰৰ ওচৰত দাবী জনাইছোঁ আপোনালোকে এই যে সামাজিক যে বরাদ্দবিলাক আছে মানুহৰ কাৰণে এই বরাদ্দবিলাক সংশোধন কৰক, বরাদ্দ বৃদ্ধি কৰক আৰু কৰ্পৰেট কৰ বৃদ্ধি কৰক, ওয়েলথ যে কৰ আছে ওয়েলথ কৰ ধাৰ্য কৰক, এই দাবীবিলাক আমি ৰাখিছোঁ। হয় ছাৰবাইদেউসকল, কেন্দ্ৰীয় চৰকাৰে ২০২৫-২৬ বিত্তীয় বাজেটত দেশৰ অংগনবাড়ী কৰ্মী সহায়িকা ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ দৰমহা বৃদ্ধিৰ ওপৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই, যাৰ কাৰণে সিটুৱে ক্ষোভ প্ৰকাশ কৰি কৈছে যে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে এই বাজেট সংশোধন কৰি দেশৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলকে ধৰি অন্যান্য আঁচনিভুক্ত কৰ্মীসকলৰ দৰমহা বৃদ্ধি কৰিব লাগে, কিয়নো বৰ্তমান সময়ত এই দ্ৰব্যমূল্য বজাৰত এই সামান্য দৰমহাৰে এইসকল কৰ্মী সহায়িকাৰ জীৱন ধাৰণ কৰা বহুত কষ্টকৰ হৈ পৰিছে। সেয়েহে অতি শীঘ্ৰে কেন্দ্ৰীয় চৰকাৰে এইসকল কৰ্মী সহায়িকাৰ দৰমহা বৃদ্ধি কৰিব লাগে বুলি সিটুৱে দাবী জনাইছে। গতিকে ছাৰবাইদেউসকল, এয়া নিশ্চয় দেশৰ অংগনবাড়ী কৰ্মী সহায়িকা ৰন্ধন কৰ্মী আৰু আশা কৰ্মীসকলৰ এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে লগৰ বান্ধৱীসকলক ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু নতুনকৈ অহা বাইদেউসকলে অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ। জয় আই অসম।